যিসকল মহিলাই গছ পুলি ৰুব দুডাল কৰি 17 তাৰিখে তেওঁলোকৰ নাম 10,000 টকাৰ স্কিমত প্ৰথম আপোনালোকে সকলোৱে জানে যে যি অমৃত বৃক্ষ আন্দোলন আছে যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি অমৃত বৃক্ষ আন্দোলনৰ যি কাৰ্যসূচী আৰম্ভ কৰিছে সেই কাৰ্যসূচীৰ হিচাপে অহাকালি যি 17 তাৰিখ আছে এই 17 তাৰিখে যিসকল মহিলাই দুটাকৈ গছপুলি ৰুব তেওঁলোকে 10,000কৈ টকা লাভ কৰিব আৰু এই 10,000 টকা লাভ কৰিবলৈ আপোনালোকে প্ৰথমতে দুডাল গছ আপোনালোকে ৰুব লাগিব আৰু এই দুডাল গছ আপোনালোকে কেনেকৈ ৰুব আৰু লগতে আপোনালোকে কেনেকৈ ফটো আপলোড কৰিব আজি আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে সবিহে আপোনালোকক জনাম গতিকে আপোনালোকে চাই আছে ডিজি ইনফো আসাম চেনেল আপোনালোকে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব এতিয়া প্ৰথমতে চাওক যে আপোনালোকৰ যি অমৃত বৃক্ষ আন্দোলন আছে এই অমৃত বৃক্ষ আন্দোলনৰ যি পৰ্টেল আছে আপোনালোকে এই পৰ্টেলত যাব পৰ্টেলত যোৱাৰ পিছত আপোনালোকৰ হাতত যি মোবাইল নাম্বাৰ আছে প্ৰথমতে যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো মোবাইল নাম্বাৰতে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই মোবাইল নাম্বাৰটো লাগিব আৰু এই মোবাইল নাম্বাৰৰ লগত আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে লগইন কৰিব পাৰিব বা যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই তেতিয়াহ'লে আপোনালোকৰ যি মোবাইল নাম্বাৰটো দি প্ৰথম মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটোত এটা OTP যাব আৰু আপোনালোকে সেই OTP দি আপোনালোকে লগইন কৰিব লাগিব প্ৰথমতে চাওক যেতিয়া আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত সকলো ডিটেইলছখিনি আহি গৈছে আপোনালোকে 12 বা 13 তাৰিখে যেটো ফটো আপলোড কৰিছিলে তাৰ সেই ফটোখিনি আহি গৈছে আপোনালোকে কেটা ফটো আপলোড কৰিছিলে কি ফটো আপলোড কৰিছে সকলোখিনি আহি গৈছে বা ইয়াৰ পিছত চাওক যদি আপোনালোকে যেতিয়া সাবমিট কৰাৰ সময়ত যদি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যদি আপোনালোকৰ কিবা যদি ভুল হৈ গৈছে এই সকলো ডিটেইলছখিনি আপোনালোকে ইয়াতে পুনৰ আপোনালোকে শুদ্ধ কৰিব পাৰিব আপোনালোক নতুনকৈ আপোনাৰ ইয়াক কাৰেকশ্যন কৰিব পাৰিব যদি আপোনালোকৰ এড্ৰেছ ভুল হয় নাম ভুল হয় কিবা হৈছে সকলোখিনি আপোনালোকে ৰিকাৰেকশ্যন কৰিব পাৰিব তাৰ পিছত যেতিয়া চাওক আপোনালোকে যেতিয়া ফটো আপলোড কৰিলে সেই ফটো আপলোড কৰাৰ পিছত আপোনালোকে সাৰ্টিফিকেট লাভ কৰিছে এতিয়া চাওক অহাকালি যি ফটো আপলোড কৰিব লাগিব আপোনালোকৰ 17 তাৰিখে এই 17 তাৰিখে আপোনালোকে যেটো ফটো আপলোড কৰিব লাগিব হেতু ফটো আপোনালোকে চাওক যি ফটো আপলোড লিখা আছে আপোনালোকে এই ফটো আপলোডত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক ইয়াত সকলোখিনি ডিটেইলছ আছে আপোনালোকে কি গছ ৰুব আগৰ গছ ৰুই চন্দন গছ ৰুই যদি আপোনালোকৰ যি গছ আছে মেংগো হওক যি গছে আছে ইয়াৰ গোটেইখিনি ডিটেইলছ এইখিনি দিয়া হৈ আছে আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত যদি আপোনালোকে যি গছে আপোনালোকে ৰুৱে সেই গছটো আপোনালোকে ইয়াতে প্ৰথমতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তাত য'ত আপলোড চইচ ফাইল আছে আপোনালোকে এই আপলোড চইচ ফাইলত যাব চইচ ফাইলত যোৱাৰ পিছত আপোনালোকে যিটো ফটো মাৰিলে আপোনালোকৰ মোবাইলত ফটো উঠিছে বা য'তে আপোনালোকে ফটো উঠিছে ফটোটো যেতিয়া আপোনালোকে মোবাইলত সেভ কৰি ৰাখিলে এই ফটোটো আপোনাৰ চইচ ফাইলত গৈ আপোনালোকে তাৰ পৰা গৈ ডাইৰেক্ট আপলোড কৰিব পাৰিব বা আপোনালোকে যদি আপোনালোকৰ ল্যাপটপ বা কম্পিউটাৰত যদি আপোনালোকে আপলোড কৰিব বিচাৰে তেতিয়াহ'লে এই ফাইলটো আপোনালোকে ল্যাপটপ বা কম্পিউটাৰত দি দিব লাগিব দিয়াৰ পিছত তেওঁলোকে ল্যাপটপ বা কম্পিউটাৰৰ পৰা তেওঁলোকে য'ত ফাইলটো ৰাখে তাৰ পৰা তেওঁলোকে আপলোড কৰিব বা আপোনালোকে যদি মোবাইলতো আপলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোবাইলতো আপলোড কৰিব পাৰিব কাৰণ অমৃত বৃক্ষ যি এপছ আছে আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা গৈ আপোনালোকে তাত সেইটো ডাউনলোড কৰি পেলাই আপোনালোকে তাতে ইনষ্টল কৰি পেলাই আপোনালোকে সেই যি অমৃত বৃক্ষ আন্দোলনৰ যি এপছ আছে আপোনালোকে তাত গৈ আপোনালোকে তাত ফটো আপলোড কৰিব পাৰিব কাৰণ ফটো আপলোড কৰাৰ পিছত সকলো এটা গম পাইছে তাত যি জিঅ' টেগ হ'ব কিবা হ'ব আপোনালোকে যেতিয়া ফটো মাৰিব অমৃত বৃক্ষ যি এপছত অটোমেটিকলি তাত যি লংটিউড বা লেটিটিউড আছে সেই GPS টেগ অটোমেটিকলি তাত লৈ ল'ব আপোনালোকে বেলেগ কোনো চিন্তা কৰিব নালাগে যে ফটো এনেকৈ ফটো আপলোড কৰিলে আমাৰ নহ'ব বা বেলেগ ধৰণে কিবা ফটো আপলোড আছে নেকি আপোনালোকৰ কোনো টেনশ্যন ল'ব নালাগে বহুতে এটাই টেনশ্যন লৈ আছে যে আমি ফটো আপলোড কৰিলে নহ'ব নেকি আমি 10,000 টকাটো লাভ নকৰিম নেকি আপোনালোকে কোনো চিন্তা কৰিব নালাগে আপোনালোকে যদি ফটো আপলোড কৰে আপলোড কৰাৰ পিছত যদি সাকসেসফুলি হৈ যায় আপোনালোকৰ যেটো ফটো আপলোড কৰিছে হেতু সম্পূৰ্ণভাৱে সাকসেসফুলি হ'ব আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে আৰু চৰকাৰে যেটো 10,000 টকা দিব হেতু আপোনালোকে লাভ কৰিব টকাটো আপোনালোকে কেনেকৈ লাভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে হেতু আপোনালোকে নিজে জানি লওক তেওঁলোকৰ নাম 10,000 টকাৰ স্কিমত প্ৰথম সেই সকলে হাত দাঙিব যি সকলে গম পাইছে যে আত্মসহায়ক গোটৰ মেম্বাৰ হলে এইবাৰ 10,000 টকা পাম তেনেকুৱা কিমান মহিলা আছে যোনে গম পাইছে সবে কেনেকৈ গম পাব সঁচাই সবে গম পাই গ'ল মই ক'বলগীয়া একোৱে নাই গমেই পাই গ'ল আগতে গম পাইছে নে পোৱা নাই ভাল কৰি আচ্ছা এতিয়া মই আপোনালোকক নিয়মটো কম এতিয়া আপোনালোকে জানে যে 17 তাৰিখে আমি গছ পুলি ৰুব লাগিব কেইডালকৈ ৰুব লাগিব এই বাইদেউ স্মাৰ্ট আছে গম পাইছে আৰু বাকি মহিলা গ্ৰুপৰ সদস্যসকলে কিমানকৈ ৰুব লাগিব কেইডালকৈ প্ৰথম যিসকল মহিলাই গছ পুলি ৰুব দুডাল কৰি 17 তাৰিখে তেওঁলোকৰ নাম 10,000 টকাৰ স্কিমত প্ৰথম ইনক্লুড হ'ব যোনে গছ পুলি নুৰুব তেওঁলোকে কিন্তু নাপাব কিন্তু ঠিক আছে
আজি সিদিনাখন পাহৰি গলো বুলি নকব কিন্তু হ'বনে নাই দুডালে গছ পুলি নিজৰ ঘৰতে ৰুব অগৰ গছ ৰুব চন্দন ৰুব পিছত নিজৰে লাভ হ'ব হয়নে আচ্ছা ইয়াৰ পিছত কি কৰিব বেংকৰ একাউণ্টটো এবাৰ চেক কৰিব লাগিব যে মোৰ বেংকৰ একাউণ্টটো ঠিক আছে নে নাই তাৰ পিছত আপোনালোকে এখন ফৰ্ম পাব কোন মাহত ফৰ্ম পাব অক্টোবৰ মাহত 17 তাৰিখে তেওঁলোকৰ নাম 10,000 টকাৰ স্কিমত প্ৰথম সেই সকলে হাত দাঙিব যি সকলে গম পাইছে যে আত্মসহায়ক গোটৰ মেম্বাৰ হলে এইবাৰ 10,000 টকা পাম তেনেকুৱা কিমান মহিলা আছে যোনে গম পাইছে এই সবে কেনেকৈ গম পাব সঁচাই সবে গম পাই গল মই ক'বলগীয়া একোৱে নাই গমে পাই গল আগতে গম পাইছে নে পোৱা নাই ভাল কৰি আচ্ছা এতিয়া মই আপোনালোকক নিয়মটো কম এতিয়া আপোনালোকে জানে যে 17 তাৰিখে আমি গছ পুলি ৰুব লাগিব কেইডালকৈ ৰুব লাগিব এই বাইদেউ স্মাৰ্ট আছে গম পাইছে আৰু বাকি মহিলা গ্ৰুপৰ সদস্যসকলে কিমানকৈ ৰুব লাগিব কেইডালকৈ প্ৰথম যিসকল মহিলাই গছ পুলি ৰুব দুডাল কৰি 17 তাৰিখে তেওঁলোকৰ নাম 10,000 টকাৰ স্কিমত প্ৰথম ইনক্লুড হ'ব যোনে গছ পুলি নুৰুব তেওঁলোকে কিন্তু নাপাব কিন্তু ঠিক আছে আজি সিদিনাখন পাহৰি গলো বুলি নকব কিন্তু হ'বনে নাই